নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচ ৰিটাৰ্ণ এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে এটা বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন লৈ আহিছোঁ দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি জিমনাষ্টিক দীপা কৰ্মকাৰ জিমনাষ্টিক খেলৰ সৈতে জড়িত এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি তৰুণৰাম ফুকনক দেশভক্ত সন্মান দিয়া হৈছিল এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটী অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অযোধ্যাৰ ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অযোধ্যাৰ ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ অযোধ্যাৰ ৰাম মন্দিৰ উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যনে আমাক সুধিছে যে কোন চনৰ ৰঙীয়া কৃষক বিদ্ৰোহ হৈছিল কোন চনৰ ৰঙীয়া কৃষক বিদ্ৰোহ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব 1893 চনত ৰঙীয়া কৃষক বিদ্ৰোহ কিমান চনত হৈছিল 1893 চনত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মধ্যযুগত ক'ত বেংক অফ ভেনিছ স্থাপিত হৈছিল মধ্যযুগত ক'ত বেংক অফ ভেনিছ স্থাপিত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব ইটালী মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপিত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে আহোম অপশ্যন বি দিছে বড়ো চি দিছে কছাৰী আৰু ডি দিছে তিৱা এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বড়ো বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য বড়ো সম্প্ৰদায়ৰ লোকনৃত্য এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী উপন্যাসখন ৰজনীকান্ত বৰদলৈ লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন লাভ কৰিছিল কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ 2012 চনত 2012 চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কাক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় কাক সুগন্ধিৰ পখিলাৰ কবি বুলি কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য সুগন্ধিৰ পখিলাৰ কবি বুলি হীৰেণ ভট্টাচাৰ্যক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পাতাল ভৈৰৱী উপন্যাসখন কোনে লিখিছিল পাতাল ভৈৰৱী উপন্যাসখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মী নন্দন বৰা পাতাল ভৈৰৱী উপন্যাসখন লক্ষ্মী নন্দন বৰাই লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে কি যোৰহাট বি দিছে ডিব্ৰুগড় চি দিছে শিৱসাগৰ আৰু ডি দিয়া আছে মঙলদৈ এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ
তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল আমাক সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চিটো ৰাইট এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন 1903 চনত গঠন কৰা হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনজন আহোম ৰজাৰ শাসনকালত দণ্ডুৱা-দ্বীপ সংঘটিত হৈছিল কোনজন আহোম ৰজাৰ শাসনকালত দণ্ডুৱা-দ্বীপ সংঘটিত হৈছিল আমাক সুধিছে ক্ষমা কৰিবা আমাৰ এইটো ৰজা হ'ব লাগিছিল ৰাজ্য হ'ল ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কমলেশ্বৰ সিংহৰ দিনত দণ্ডুৱা-দ্বীপ সংঘটিত হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনে সুন্দৰীদিয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মাধৱদেৱ সুন্দৰীদিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1930 চনত অপশ্যন বি দিছে 1948 চনত অপশ্যন চি দিছে 1955 চনত আৰু অপশ্যন ডি দিছে 1965 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল অৰ্থাৎ ভাৰত স্বাধীন হৈছিল 1947 চনত আৰু ভাৰত স্বাধীন হোৱাৰ প্ৰায় এবছৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1965 চনত প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ৰামনৱমী নাটকখনৰ লেখক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ গুণাভিৰাম বৰুৱা ৰামনৱমী নাটকখনৰ লেখক কোন আছিল গুণাভিৰাম বৰুৱা এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোন চনৰ শৰাইঘাটৰ যুদ্ধ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1671 চনত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল 1671 চনত হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ কিমান চনত হৈছিল 1894 চনত এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে পৃথিৱীৰ অসুখ নামৰ কিতাপখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি যোগেশ দাস পৃথিৱীৰ অসুখ নামৰ কিতাপখন কোনে লিখিছিল যোগেশ দাসে লিখিছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনখন নদীক নৰ্মদাৰ যমজ বুলি জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব তাপ্তি কোনখন নদীক নৰ্মদা যমজ বুলি কোৱা হয় তাপ্তি নদীক কোৱা হয় এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ময়ূৰ সিংহাসন কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে আকবৰ অপশ্যন বি দিছে বাবৰ অপশ্যন চি দিছে শ্বাহজাহান আৰু অপশ্যন ডি দিছে জাহাংগীৰ এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি শ্বাহজাহান ময়ূৰ সিংহাসন শ্বাহজাহানৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছোঁ মিটাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে জয়মতী কুঁৱৰী নাটকখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত
ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা জয়মতী কুঁৱৰী নামৰ নাটকখন কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভানুমতী অসমীয়া প্ৰথমখন উপন্যাসৰ নাম কি ভানুমতী আৰু ইয়াৰ লগত আমি জানি থোৱাটো ভাল যে এই ভানুমতী যিখন উপন্যাস আছিল এই উপন্যাসখন কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই এই ভানুমতী উপন্যাসখনৰ লেখক আছিল গতিকে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি অপশ্যন বিটো ৰাইট এনচাৰ হ'ব জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল জগন্নাথ বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে চুতীয়া ৰাজ্যৰ শেষজন শাসকৰ নাম কি আছিল চুতীয়া ৰাজ্যৰ শেষজন শাসকৰ নাম কি আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে সত্যনাৰায়ণ অপশ্যন বিত কি দিছে বীৰপাল চিত দিছে জয়ধ্বজ পাল আৰু ডিত দিছে নিত্যপাল এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব নিত্যপাল চুতীয়া ৰাজ্যৰ শেষজন শাসকৰ নাম আছিল নিত্যপাল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা উষা আলোচনীখনৰ প্ৰথম সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল আমাক সুধিছে এইটোতো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইদেউ সন্দিকৈ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল আইদেউ সন্দিকৈ আৰু প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন আছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী আৰু জয়মতীতেই এই আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনৰ লেখক কোন আছিল মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনৰ লেখক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন বি কেশৱ মহন্ত মোৰ যে কিমান হেঁপাহ নামৰ কবিতা সংকলনখনৰ লেখক আছিল কেশৱ মহন্ত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে হাছং পূজা ক্ষমা কৰিব ইয়াত কোন শব্দ থাকি গ'ল ইয়াত খুব হ'ব লাগিছিল যে হাছং পূজা কোন জনগোষ্ঠীৰ উৎসৱ হাছং পূজা কোন জনগোষ্ঠীৰ উৎসৱ ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন এত দিছে ৰাভা অপশ্যন বিত দিছে মিচিং অপশ্যন চিত দিছে বড়ো আৰু অপশ্যন ডিত দিছে কছাৰী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাভা হাছং পূজা ৰাভা জনগোষ্ঠীৰ উৎসৱ গতিকে এতিয়া আহিছোঁ আজি আমাৰ এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে ইয়াৰ প্ৰশ্নটো কি সুধিছে যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ কি দিছে নামঘোষা অপশ্যন বি দিছে কীৰ্তন ঘোষা চিত দিছে গুণমালা আৰু ডিত দিছে ওপৰৰ এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় মই নেক্সট ভিডিঅ'ত জনাই দিম আৰু আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব দেই গতিকে এতিয়া আহিছোঁ যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে তাত প্ৰশ্নটো কি সুধিছিল যে তাজমহল কোনখন চহৰত অৱস্থিত তাজমহল কোনখন চহৰত অৱস্থিত আমাক সুধিছিল তাত চাৰিটা অপশ্যন দিছিল অপশ্যন এত কি দিছিল আগ্ৰা বিত দিছিল মুম্বাই চিত দিছে দিল্লী আৰু ডিত দিছে ওপৰত এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ আগ্ৰা তাজমহল আগ্ৰা চহৰত অৱস্থিত গতিকে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব
আৰু যদি আপোনালোকে আছাম পুলিচ ৰিটেন এক্সামৰ বাবে কিতাপ কিনিব বিচাৰে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত যাওক আৰু তাত দুখনমান কিতাপৰ লিংক আছে আপোনালোকে তাত গৈ সেই লিংকটোত গৈ দুখনমান কিতাপ আপোনালোকে কিনি ল'ব পাৰে গতিকে আজিলৈ ধন্যবাদ